ধৰি ল'লো আপুনি ঘৰখনৰ মুৰব্বী। আপোনাৰ ঘৰৰ 6জনীয়া পৰিয়ালটোৰ 4জনৰে অসুখ আৰু সেই অসুখৰ চিকিৎসা কৰিবৰ কাৰণে আপুনি আপোনাৰ ঘৰৰ সম্পদ বন্ধকত থৈ ঋণ ল'লে। এতিয়া সেই ঋণৰ টকা আপুনি যদি পৰিয়ালৰ চিকিৎসাৰ নামত ব্যয় নকৰি মন্দিৰ নিৰ্মাণ কৰে, এখন বিলাসী গাড়ী লয় বা নতুন ঘৰ এটা নিৰ্মাণ কৰে, তেতিয়াহ'লে আপোনাক মানুহে কি বুলি ক'ব? বা তেনেকুৱা কৰা উচিত নে? বা সেই কামটো কৰিবলৈ আপোনাৰ বিবেকে আপোনাক অনুমতি দিবনে? এই কথাটো এইকাৰণে সুধিলোঁ, বৰ্তমান আমাৰ ৰাজ্যৰ অৱস্থা এনেকুৱা। কেইবা হাজাৰ কোটি টকাই দি এৰ'চিটি নিৰ্মাণ কৰিব। কালি শুনিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে 500 কোটি টকা ব্যয় কৰি কামাখ্যা মন্দিৰলৈ যোৱা এটা কৰিডৰ বনাব, বিশেষ কৰিডৰ। আনহাতে 35 কোটি টকা ব্যয় কৰি মধুপুৰ সত্ৰক নতুনকৈ নিৰ্মাণ কৰিব। ইয়াৰ পূৰ্বে দেখিলোঁ গুৱাহাটী মহানগৰৰ 20খন উৰণ সেতুত 25 কোটি টকা ব্যয় কৰি উলম্ব বাগিচা নিৰ্মাণ কৰিব। কৰক, টকা থাকিলে এই সকলোবোৰ কৰা উচিত, কৰাৰ প্ৰয়োজন। কিন্তু বৰ্তমান অসমৰ অৱস্থা কি? যিখন অসমত বছৰত প্ৰায় 10,000 কোটি টকা ঋণৰ নামত পৰিশোধ কৰিবলগীয়া হয়, সেইখন অসমত এনেকে টকাবোৰ খৰচ কৰা উচিত নে? মই মাত্ৰ আপোনালোকক এটা উদাহৰণ দিম, অসমৰ বৰ্তমানৰ অৱস্থা কি। বিগত 10 বছৰত অসমত 10,000তকৈও অধিক বিদ্যালয় বন্ধ হৈছে, চৰকাৰী মাধ্যমৰ বিদ্যালয়। 13,000 প্ৰাথমিক বিদ্যালয় আৰু 3,500 উচ্চ প্ৰাথমিক বিদ্যালয়ত এতিয়াও স্থায়ী প্ৰধান শিক্ষক নাই। আনহাতে ৰাজ্যৰ ঐতিহ্যমণ্ডিত কটন কলেজ, অৰ্থাৎ এতিয়া কটন বিশ্ববিদ্যালয়, সেই কটন বিশ্ববিদ্যালয়ত অনুমোদিত 346টা শিক্ষকৰ পদ এতিয়াও খালী হৈ আছে। আনহাতে লুইতৰ পাৰ জিলিকাই প্ৰতিষ্ঠা হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ত 150তকৈও অধিক ঠিকা ভিত্তিত শিক্ষকেৰে পাঠদান চলি আছে। কিয় স্থায়ী শিক্ষক নিযুক্তি দিব পৰা নাই? ৰাষ্ট্ৰীয় শিক্ষানীতি মতে বহুতো বিদ্যালয়ত আন্তঃগাঁথনি নাই, ক্লাছ কৰিব পৰা এটা পৰিৱেশ নাই, স্কুলসমূহত ডেস্ক বেঞ্চৰ অভাৱ, বিভিন্ন অভাৱ। ৰাজ্যৰ প্ৰায় 1,640খন বিদ্যালয়ত নাই বিদ্যুৎ, 2,611খন স্কুল এজনীয়া শিক্ষকৰে চলি আছে। আনহাতে আচৰিত কথা, ৰাজ্যৰ 384খন স্কুলত খোৱা পানীৰ ব্যৱস্থা নাই। হাজাৰ হাজাৰ স্কুলত কোনো ধৰণৰ গ্ৰন্থাগাৰ নাই, লেবৰেটৰী নাই, বিভিন্ন ধৰণৰ আধুনিক সুবিধা নাই। কেনেকে চলি আছে ৰাজ্যৰ শিক্ষা বিভাগ? যদি শৈক্ষিকভাৱে এখন ৰাজ্যক আগবঢ়াই নিবলৈ নোৱাৰে, তেতিয়াহ'লে এই মহানগৰত ফুলৰ বাগিচা পাতি কি লাভ হ'ব? নিজেই চিন্তা কৰক। আমাৰ শিক্ষা বিভাগৰ অৱস্থা ইমান বেয়া, সময়মতে পাঠ্যপুথি যোগান ধৰিব নোৱাৰে, ইউনিফৰ্ম যোগান ধৰিব নোৱাৰে, স্কুলৰ অৱস্থা সেই, তাৰ পিছতো আমি কি কৰি আছো, কি কৰি আছে এওঁলোকে? সেইকাৰণে কৈছো, আমাৰ ঘৰৰ মুৰব্বীজনে যদি এনেকৈ ঋণ লৈ কিছুমান প্ৰয়োজন নোহোৱা কামত ব্যৱহাৰ কৰি নষ্ট কৰে, তেতিয়াহ'লে ঘৰখনৰ কাৰণে ধ্বংস অনিবাৰ্য। আৰু সেয়াই হ'বলৈ গৈ আছে আমাৰ অসমৰ। ধন খৰচ কৰাত আমাৰ আপত্তি নাই, যদিও ৰাইজৰ ৰাজহৰ পৰা সংগ্ৰহ কৰা ধন চৰকাৰে নিজৰ ইচ্ছামতে খৰচ কৰিব নোৱাৰে, তথাপি এওঁলোকে খৰচ কৰি আছে। এওঁলোকে কি কৈছে, এটা বছৰত প্ৰায় 6,000 কোটি টকা ব্যয় কৰিব কেৱল অৰুণোদয়ৰ নামত। অৰুণোদয় মানে 1,250 টকা দিব মহিলাখিনিক। এনেকৈ টকা খৰচ কৰাতকৈ যদি অসমৰ শৈক্ষিক ক্ষেত্ৰখনক সম্পূৰ্ণৰূপে সফল আৰু সম্পূৰ্ণ কৰি তোলাত গুৰুত্ব দিলেহেঁতেন, তেতিয়াহ'লে আমাৰেই লাভ হ'লহেঁতেন দিয়কচোন। আমাৰেই ছাত্ৰ ছাত্ৰী, আমাৰেই ল'ৰা ছোৱালী কিবা এটা হ'ব পাৰিলে হয়। কিন্তু চৌবাজি বেছি, শ শ কোটি টকা ব্যয় কৰি অভাৰব্ৰিজ নিৰ্মাণ কৰিছে, তথাপিওতো বানপানী কমা নাই গুৱাহাটী মহানগৰত। গুৱাহাটী মহানগৰত বানপানী নিয়ন্ত্ৰণৰ নামত এওঁলোকে কিমান হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিছে, আৰু সেই টকাবোৰ ক'ত কেনেকে ব্যয় কৰিছে কোনো হিচাপ পত্ৰ নাই। সেইকাৰণে কৈছো, মানে ধাৰ লৈছে, হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ আছে, আৰু নিজৰ ইচ্ছামতে যধে মধে খৰচ কৰি আছে। ভয়ংকৰ দিনে কিন্তু আহি আছে। এই যে কিছুমান মানুহে কয় অভাৰব্ৰিজ হৈছে, ৰাস্তা হৈছে, হস্পিটেল হৈছে, হস্পিটেলৰ কথাবোৰ এদিন কম। কেনেকে হস্পিটেলত MRIৰ পৰীক্ষাৰ কাৰণে মাহ ধৰি এগৰাকী সাধাৰণ মানুহে ৰৈ থাকিব লাগে, বা হস্পিটেলত কি কি নাই, বা ভেণ্টিলেটৰ থকা আপোনাৰ 108 কিমানখন আছে ৰাজ্যত, কোনখন জিলাৰ কোনখন হস্পিটেলত অক্সিজেন আছে, এই কথাবোৰো আছে। স্বাস্থ্য খণ্ডৰ পয়া লগা অৱস্থা আমি আপোনালোকক জনাম।
কিন্তু আমি আজি ক'ব খোজা কথাটো হ'ল অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ এই দুৰৱস্থা কিয়? শৈক্ষিক ক্ষেত্ৰখনক পিঠি দি এওঁলোকে চমৎকাৰ সৃষ্টিৰ কাৰণে মঠ মন্দিৰক গুৰুত্ব দি যিধৰণে কামবোৰ কৰিবলৈ লৈছে সেয়া কিন্তু ভাল কথা নহয়। আমি আগতেও কৈছোঁ কৰক, কামাখ্যাত 1000 কোটি টকা দিয়ক, আমাৰ ক'বলগীয়া নাই। 1 লাখ কোটি টকাৰ ফুল ৰুৱক, আমাৰ ক'বলগীয়া নাই। কিন্তু আমাৰ ক'বলগীয়া এইখিনিতে আছে, কিয় অসমৰ শিক্ষাখণ্ডৰ এই অৱস্থাৰ পিছতো শিক্ষাখণ্ডক গুৰুত্ব নিদি আজে বাজেকৈ টকা খৰচ কৰি আছে। আৰু এই টকাবোৰ সাধাৰণ জনতাৰ টকা। সাধাৰণ জনতাৰ টকা এনেকে যধে মধে খৰচ কৰাৰ অধিকাৰ আপোনালোকক কোনেও দিয়া নাই। আৰু এটা কথা মন কৰিব, বিগত 10 বছৰত অসমত 72,715 হেক্টৰ কৃষিভূমি হ্ৰাস পাইছে। কৃষিভূমি ৰাজ্যত অসমত এনেকৈ কৃষিভূমি হ্ৰাস পোৱাটো অন্যতম চিন্তাৰ কাৰণ নহয়নে? আৰু এই যে আমি কৃষিভূমি ৰাজ্য বুলি ক'লো, কৃষিভূমি অসমত বৰ্তমানলৈকে 75%তকৈও অধিক কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা নাই এইখন চৰকাৰে। টকা নাই। টকা নাই কাৰণে ৰাজ্যৰ বিভিন্ন বিভাগত শ পদ খালী হৈ আছে। নিবনুৱাই হাহাকাৰ কৰি আছে। নিবনুৱা সমস্যা সমাধানৰ কাৰণে গুৰুত্ব দিব দূৰৰ কথা, এওঁলোকে কেৱল চমৎকাৰ সৃষ্টি কৰিবৰ কাৰণে, বিজ্ঞাপন প্ৰচাৰ কৰিবৰ কাৰণে যি টি কাম কৰি আছে। প্ৰতিটো বিভাগতে শতাধিক পদ খালী আছে। ৰাজ্যত প্ৰায় 30,000 শিক্ষকৰ পদেই খালী আছে। গতিকে এই খালী থকা পদসমূহত কিয় নিয়োগ কৰিব পৰা নাই? বাজেটত ধন নাই, ফাইনেন্সৰ ধন নাই কাৰণে অনুমোদন জনাব পৰা নাই। মূল ঘটনা এয়াই নহয় জানো? গতিকে ধাৰ লওক, আৰু এই ধাৰৰ টকাৰে, ঋণৰ টকাৰে কেনেকৈ আপোনালোকৰ ভোটাৰসকলক গোটেই জীৱন ৰাখি থ'ব পাৰে তাৰ বাবেহে আঁচনি প্ৰস্তুত কৰক। বাকী দেশৰ কথা, জাতিৰ কথা মাৰগুলি। শিক্ষা যিয়ে হৈ থাকক, স্বাস্থ্য যিয়ে হৈ থাকক, আৰু ধাৰ লওক। অসমৰ অজস্ৰ সম্পদ আছে, এই সম্পদবোৰ বন্ধকত থৈ লাখ লাখ কোটি টকা ধাৰ ল'ব পাৰিব, কোনো চিন্তা নাই, ধাৰ লৈ থাকক। বৰ্তমানতো 2 লাখ কোটি টকাতকৈও অধিক ধাৰ হৈছেই, গতিকে আৰু লৈ থাকক। অসমৰ সাধাৰণ জনতা আছেই, মূল্যবৃদ্ধিত ককবকাই থকা সাধাৰণ জনতাক আপোনালোকে আঁচনিৰ নামত কিবা এটা ললিপপ দিব, আৰু বেছিভাগে সেই ললিপপ চুহি সন্তুষ্টিৰ হাঁহি মাৰি বহি থাকিব। বছ, কাম সিজিল। মন কৰক ৰাইজ, এই চৰকাৰৰ দিনত বিগত 10 বছৰত অসমত 10,000তকৈ অধিকটো প্ৰাথমিক বিদ্যালয় বন্ধ হৈছে, ক'লোৱে। তাৰ বিপৰীতে 1002খন বিলাতী সুৰাৰ বিপণী, 924খন দেশীয় সুৰাৰ বিপণী, আৰু 924খন বাৰৰ অনুজ্ঞাপত্ৰ দিছে এইখন চৰকাৰে। কথাবোৰ চিন্তা কৰক, আমাৰ ভৱিষ্যত কি? ধন্যবাদ। জয় আই অসম। স্বদেশ আৰু স্বজাতিৰ তেজ ঘামৰ বতৰালৈ আপোনালোকৰ কাষলৈ আহিছে DKV ফেক্ট, স্বাধীন কণ্ঠ। নিউজ চেনেল নহয়, শোষিত, নিষ্পেষিত, বঞ্চিত শ্ৰমজীৱী জনসাধাৰণৰ ক্ষোভ আৰু প্ৰতিবাদৰ মঞ্চ। সাম্ৰাজ্যবাদী শাসন আৰু শোষণৰ বিৰুদ্ধে নিৰ্যাতিত জনতাৰ একত্ৰিত কণ্ঠ। নিউজ চেনেলত ক'ব নোৱাৰা অনেক কথাৰ এখন বৃহৎ মঞ্চ DKV ফেক্ট। DKV ফেক্ট। DKV ফেক্ট।